ঘৰৰ কাম কৰা মানে মাইকী আৰে নিয়ম কি জানে নাই ফ্ৰেছ কাৰ্ড ডাইৰেক্ট এৱাই নহয় ফ্ৰেছ কাৰ্ড কিন্তু ফ্ৰেছ চি ফৰ্মৰ পৰা এৱাই এৱাই পাব তাই যদি আগতে পাৱাৰ থাকিল হয় পাৱাৰ দি পাই কনভাৰ্ট কৰি এৱাই পাৰে হয় এৱাই পাৰে ডাইৰেক্ট এৱাই কৰি দিব নোৱাৰি গভৰ্ণমেণ্টৰ চাৰ্কুলাৰ আছে গভৰ্ণমেণ্টৰ চাৰ্কুলাৰ আছে যে তোমালোকৰতো বাচি গ'ল বাকীকেইটাক কি কৰি দিম কিমান আছে ইয়াতে 4,000 আছে আৰে নাই ছাৰ আপোনাক 4,000 আৰু ই কৈছে হ'ব ছাৰ 5,000 হ'ব নল'ব হ'ব সি এনেকৈ কৈছে হ'ব আৰু ছাৰ তাতে ইমান আছে 4,000 আছে 500 টকা দিয়ক এই ছাৰ পকেটত পাই দিয়ক নাই এতিয়া ছাৰ অলপমান আছে মোৰ চাৰ্কল অফিচত লাগে আপোনাৰতো তাততো হ'ব ছাৰ যেতিয়া এটা দোকান আছে আপোনাৰ যেতিয়া এটা ৰিলেশ্যন আছে এনেকুৱা হৈ থাকিব কেতিয়াবা এইটো চাহপানী আপোনালোকে 4,000 নহয় 50,000 টকা দিলেও মই ডিলেট কৰি দিব পাৰিম কৰি দিব পাৰিব কি কাঠ আছিল এই যে ডিঅই কাঠ এৱাই কাঠ আচ্ছা কিমানকে চল পাইছিল 35 কেজি কাঠখন কাটি দিল কিয় কাটি দিল কাটি দিল এখন কিহৰ কাৰণে কাটি দিল মই কণ্ট্ৰলত যে খবৰ লওঁ কণ্ট্ৰলত যে খবৰ নলওঁ কয় অফিচে কাটছে অফিচে যে খবৰ লওঁ আপোনাৰ হ'ব কয় হ'ব কৰি মই 6 মাছ ঘূৰছি 6 মাছ ঘূৰি আনা চাউল নাপাওঁ চাউল নাপাই আনা মই এপ্লাই কৰিছোঁ 5 কেজি চাউলৰ এতিয়া 5 কেজিকে পায় তাৰমানে কাঠটা মোৰ আছে ঘৰত পেলাই থৈছোঁ কামত নাহে হাজিৰা মানুহৰ ঘৰত কাম কৰোঁ হাজিৰা নহয় চাওক যোৱাকালি মই ভিডিঅ' পাইছোঁ দুটা ভিডিঅ'ত গম পোৱা যে গোৱালপাৰা উপায়ুক্তৰ জিলা কাৰ্যালয় যিটো পিছফালে থকা কেণ্টিনতে আমাৰ গোৱালপাৰাৰে এজন বাসিন্দাৰ লগতে আমাৰ আগৰ যিজন DDS আছিলে তেওঁৰ পইচা লৈ থকাৰ পিছত ভিডিঅ' এটা ভাইৰেল হোৱা দেখা পাইছোঁ তো এইটো যে আপোনালোকে যোৱাকালি প্ৰমাণ কৰিলে ইয়াৰ পৰা এসপ্তাহ বা 10 দিন আগত মই নিজে এটা এই সন্দৰ্ভত অভিযোগ দিছিলোঁ সেই অভিযোগত মই স্পষ্ট লিখিছোঁ যে গোৱালপাৰা খাদ্য বিভাগত যি ৰেচন কাৰ্ডৰ কাম চলি আছে তাত কিন্তু সম্পূৰ্ণভাৱে মুকলিভাৱে যে টকা লোৱা অভিযোগটো মই নিজে দিছিলোঁ প্ৰথমতে আৰু সেই অভিযোগে যোৱাকালি ভিডিঅ'টিকে প্ৰমাণ কৰি দিলে যে মই দিয়া অভিযোগটো সম্পূৰ্ণ সত্যতা আছে আৰু এই সম্পৰ্কত মই মুখ্যমন্ত্ৰী মহোদয় আৰু খাদ্য বিভাগৰ মন্ত্ৰীৰ লগতে আমাৰ গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী মহোদয়ক মই আবেদন জনাইছিলোঁ আৰু তেওঁলোকক মই লিখিত অবলম্বী অভিযোগ মই দাখিল কৰিছোঁ তো এই কথাটো প্ৰমাণিত হয় যে মই যিটো অভিযোগ আৰু সেই অভিযোগ দিয়াৰ লগত যিটো যোৱাকালি ভিডিঅ' সম্পূৰ্ণ মিল আছে আৰু আপোনাৰ একেবাৰে সম্পূৰ্ণ সত্য কাৰণ আপোনালোকে চাব আমাৰ যিখিনি ইমান দিনে 2019 চনৰ আগলৈকে যি আমাৰ আইওএ কাৰ্ডবিলাক চলি আছিল সেই আইওএ কাৰ্ডৰ মই এটা অভিযোগ দিছিলোঁ যে আইওএ কাৰ্ডবিলাক তেওঁলোকে পূৰ্বৰ যিসকল বেনিফিচিয়াৰী আছে তেওঁলোকৰ বেনিফিচিয়াৰীবিলাকৰ বিভিন্ন অজুহাত দেখুৱাই পেলাই কাৰোবাৰ আধাৰ লিংক নাই দেখুৱাইছে কাৰোবাৰ বায়'মেট্ৰিক্স লিংক নাই বুলি দেখুৱাইছে দি পেলাই তেওঁলোকে সেই আধাৰ কাৰ্ডবোৰ বাহানা দেখুৱাই পেলাই আইওএ কাৰ্ডবোৰ কাটি দিয়ে প্ৰথমতে আৰু সেই আইওএ কাৰ্ডবোৰ কাটি পেলাই সেইবোৰ কিন্তু গভৰ্ণমেণ্টৰ ক্ষেত্ৰত জমা নিদিয়ে সেই আইওএ কাৰ্ডবোৰ তেওঁলোকে প্ৰথমে জমা কৰি লয় তাৰপিছত তেওঁলোকৰ একাংশ এজেণ্টৰ থ্ৰুদি তেওঁলোকে সেই কাৰ্ডবোৰ 10,000 15,000 টকাকৈ লৈ পেলাই বিক্ৰী কৰি দিয়ে আৰু তাৰপিছত নতুনকৈ তেওঁলোকে সেই বেনিফিচিয়াৰীৰ নামত চাউল আবণ্টন কৰে তাৰপিছত চাবে যে 8 মেম্বাৰবিলাকো যে কৈছিলোঁ যিবোৰ পৰিয়াল আগত 2-3জনকৈ সদস্য আছিলে কিছুমানৰ পৰিয়াল নাম উঠা নাছিলে সেইসকলৰ কাৰণে পাব্লিকে বা আমিও প্ৰতিনিধিসকলে বিভিন্ন এপ্লিকেশ্যন ছাবমিট কৰিছিলোঁ কিন্তু তেওঁলোকে কৈছিলে যে এইবোৰ বক্সত জমা দিয়ক সেই বক্সৰ নোখোলাকৈ আপোনালোকে চাব যোৱা এই 2-3 দিন মই ইনকুৱাৰী কৰি যিখিনি পালোঁ মোৰ ফালৰ পৰা কাৰণ বৰ্তমান ডিজিটেল আপুনি ইনকুৱাৰী কৰে ডিজিটেল চব কিছু পোৱা যায় অনলাইনত এই বস্তু চেক কৰি গম পালোঁ প্ৰায় আমাৰ গোৱালপাৰা জিলাত যোৱা যিটো অৰুণোদয় আপোনাৰ ৰেচন কাৰ্ডৰ যি 2.0 আহিছিলে ৰেচন কাৰ্ড তাত আমাৰ চৰকাৰে প্ৰায় 58,000 পৰা 60,000 পপুলেশ্যন টাৰ্গেট দিছিল সেই পপুলেশ্যন ভিতৰত তেওঁলোকে প্ৰায় 70-80টামান দোকানতহে মাত্ৰ কাম কৰি দিছে গোৱালপাৰা জিলাৰ ৰেচন কাৰ্ডৰ সংখ্যা 950ৰ ওপৰত দোকানী তাৰে ভিতৰত তেওঁলোকে 70-80টা এজেণ্ট সৃষ্টি কৰি দিছিলে সেই প্ৰত্যেকটো এজেণ্টৰ তাতে 200-250কৈ তেওঁলোকে সদস্য সংলগ্ন কৰাই দিছে আৰু প্ৰত্যেকটো সদস্যৰ বিনিময়ত তেওঁলোকে এটা সদস্য লগ লাগিলে 1,000 পৰা 1,500 টকালৈকে লোৱা প্ৰমাণ আছে তো এতিয়া কথাটো হ'ল চৰকাৰে আমাক 60,000 বা 58,000 যে টাৰ্গেট দিল তাৰ পৰা যদি 10,000 বা 15,000 সদস্য তেওঁলোকে বিক্ৰী কৰি দিয়ে পপুলেশ্যন তে বাকী থকা 40-45,000 সংখ্যা কমিবই এতিয়া তেওঁলোকে কৈছে আমাৰ সদস্যৰ সংখ্যা কমি গৈছে আমি ৰেচন কাৰ্ডৰ সংখ্যা কমাব লাগিব যদি চৰকাৰে দিয়া আঁচনিৰ যিবোৰ সদস্যৰ সংখ্যা যদি আপোনাৰ পপুলেশ্যনটো আগতে বিক্ৰী কৰি দিয়ে স্বাভাৱিকতে নতুন ৰেচন কাৰ্ডৰ সংখ্যা কমি আহিব মানে গোৱালপাৰা যিটো হৈছে যে টকা দিলে ৰেচন কাৰ্ড 100% এইটো আৰু এইটো যোৱাকালি ভিডিঅ'তে প্ৰমাণ কৰি দিছে অলৰেডি
তাৰোপৰি তেওঁলোকে কি কৰিছে এখন ৰেচন কাৰ্ডৰ দাম কিমান গোৱালপাৰাত চাওক গোৱালপাৰাৰ এখন ৰেচন কাৰ্ড বুলি কাৰণ তেওঁলোকৰ বহুত ৰেট কিছুমান বিষয়ে হয়তো 5,000 বিক্ৰী কিছুমান 10,000 কিছুমান 15,000 বিক্ৰী কৰে এতিয়াও চলি আছে 100% চলি আছে চলি থকাৰ কাৰণে যোৱাকালি ভিডিঅ'টো কোনোবাই ভাইৰেল কৰিছে আৰু এই ভিডিঅ'টোৰ পৰাই প্ৰমাণিত হয় যে মই দিয়া যিখিনি অভিযোগ সেইখিনি 100% সত্য তো মোৰ কথাটো হৈছে যিখিনি যোৱা কিছুদিন আগৰ পৰা যিটো তদন্ত কৰা হৈছে মোক যোৱা 7 তাৰিখে আমাৰ ADC মহোদয়ে মোক এই অভিযোগৰ ভিত্তিত তেওঁলোকে তদন্তৰ কাৰণে মোৰ ষ্টেটমেণ্ট ল'ব মাতিছিলে কিন্তু তেতিয়া তদন্তৰ যিখিনি কথা মোক ক'লে তেওঁলোকে ক'লে যে আপুনি হেণ্ডিকেপ মানুহজনৰ হৈ পেলাই আপুনি এইবোৰৰ অভিযোগ কিয় দাখিল কৰি আছে তেতিয়া মই কথাটো কৈছিলোঁ মই হেণ্ডিকেপ বুলি যিজন বিষয়ে কৰাপশ্যন কৰিছে সেই বিষয়াসকলৰ বিৰুদ্ধে তদন্ত বিচাৰি মুখ্যমন্ত্ৰী মহোদয় অভিযোগ দিছোঁ আয়ুক্ত মহোদয়ক অভিযোগ দিছিলোঁ কিন্তু আয়ুক্ত মহোদয়ে এতিয়ালৈকে যিখিনি অভিযোগৰ ভিত্তিত তদন্ত কৰিছে সেই তদন্তক মই কিন্তু মনপুত নহয় মই ছেটিছফাইড নহয় এইকাৰণে ছেটিছফাইড নহয় মোৰ দৰে সাধাৰণ ল'ৰা এটাই তদন্ত কৰোঁ যদি 2 ঘণ্টাত যদি মই ইমানখিনি তথ্য ফাদিল কৰিব পাৰিছোঁ তেতিয়াহ'লে উপায়ুক্ত মহোদয়ে বা ADC মহোদয়ৰ নেতৃত্বত যি তদন্ত চলি আছে আজি 10 দিন এতিয়ালৈকে কোনো ষ্টেপ কিয় লোৱা নাই আৰু এই বিষয়াসকল যদি যিসকল বিষয় আছে তেওঁলোকে আজি কিয় কৰ্মৰত অৱস্থাত আছে এতিয়ালৈকে তেওঁলোকৰ বিৰুদ্ধে কিয় বিভাগীয়ভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল কিয় তদন্তৰ যি তদন্ত কৰিছে সেইটো এতিয়া ফাদিল কৰা নহ'ল এইটোৱে প্ৰমাণিত কৰে যে তদন্ত কোনো ধৰণৰ ভালদৰে হোৱা নাই জাষ্ট নামমাত্ৰ তদন্ত কৰি আছে নহ'লে এতিয়ালৈ বিষয়াসকল চাকৰি কৰাৰ কোনো যুক্তি নাই এতিয়া লাহে লাহে গম পাই আছোঁ যে তেওঁলোকে তদন্তৰ নামত এই যিখিনি মই তথ্য প্ৰমাণ কৰিছোঁ সেইখিনি তেওঁলোকে মেলিপুলেট কৰাৰ কাৰণে চেষ্টা কৰি আছে গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ তেওঁ নিজাববীয়াকৈ এটা কমিটি গঠন কৰিব লাগে আৰু কমিটি গঠন কৰি যোৱা 5টা বছৰৰ পৰা যি আই ৱাই কাৰ্ডৰ কৰ্তন হৈছিলে আৰু সেই আই ৱাই কাৰ্ডৰ একাউণ্টত যিবোৰ নতুনকৈ বেনিফিচিয়াৰী সৃষ্টি হৈছে সেইবোৰৰ ওপৰত আহিব লাগে আৰু যিসকল অৰুণোদয় ৰেচন কাৰ্ডৰ যিসকল এজেণ্টৰ যোগেদি তেওঁলোকে টকা লেনদেন কৰিছে সেই 70-80খন এজেণ্টক এই তদন্ত আৰু আনিব লাগে তেওঁলোকক চেক কৰিব লাগে কি কাৰণত তেওঁলোকৰ 200-300কৈ ৰেচন কাৰ্ডৰ সদস্যৰ সংখ্যা বাঢ়ি গ'ল পপুলেশ্যনত ঠিক তেনেদৰে উপায়ুক্ত মহোদয়ক মই অনুৰোধ জনাইছোঁ এই তদন্ত খৰতকীয়া হ'ব লাগে আৰু যিসকল প্ৰাপ্য দুখীয়া বেনিফিচিয়াৰী এতিয়ালৈকে পৰ্তন হৈ আছে ৰেচন কাৰ্ড সেইসকলৰ ৰেচন কাৰ্ডৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে কাৰণ 2 দিন আগতে অৰুণোদয়ৰ আমাৰ এটা এনকুৱাৰী বুলি কয় প্ৰশিক্ষণ হৈ গ'ল সেই প্ৰশিক্ষণত তেওঁলোকে আমাৰ DDC মহোদয়ে স্পষ্ট জনাইছে এইবাৰ অৰুণোদয় পাব লগা হ'লে পূৰ্বৰ যিখিনি বেনিফিচিয়াৰী তেওঁলোকৰ নতুনকৈ আবেদন জনাব লাগিব আৰু যিসকল বৰ্তমানৰ যোগ্য হিতাধিকাৰী বাকী থাকি গ'ল তেওঁলোকক আবেদন জনাব লাগিব কিন্তু তেওঁলোকে পাব লগা হ'লে অৰুণোদয় পাব লগা হ'লে ৰেচন কাৰ্ড লাগিব এতিয়া যদি আধা সংখ্যক মানুহৰ ৰেচন কাৰ্ডেই নাই আবেদন কেনেকৈ কৰিব অৰুণোদয়ত তো মোৰ কথাটো হৈছে প্ৰথমে অৰুণোদয় দিয়াৰ আগত এই যিসকল হিতাধিকাৰী যোগ্য হোৱাৰ পিছত তেওঁলোকে আজিলৈকে ৰেচন কাৰ্ড পাবলৈ সমৰ্থ হোৱা নাই বহুত এনেকুৱা বেনিফিচিয়াৰী আছে যিসকল ছেপাৰেট এইবোৰ এতিয়ালৈকে বহুতে বেনিফিচিয়াৰী আছে যিবোৰে আজিলৈকে ৰেচন কাৰ্ড পোৱা নাই তাৰোপৰি যিসকল আই ৱাই কাৰ্ড অলৰেডি কৰ্তন কৰিছে বিনা কাৰণত যোগ্য হোৱাৰ পিছত তেওঁলোকে নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে টকাবোৰ এই ৰেচন কাৰ্ডবোৰ কৰ্তন কৰি পেলাই বেলেগক দিছে সেইবোৰ পুনৰ কৰ্তন কৰি আগৰ যিসকলে আই ৱাই কাৰ্ডৰ বেপাৰ হিতাধিকাৰী আছিলে তেওঁলোকক পুনৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে এইখিনি মোৰ